নমস্কাৰ অহাকালি যেহেতু 31 অক্টোবৰ এই 31 অক্টোবৰত আমি অতি আগ্ৰহেৰে ৰখি আছোঁ কিয়নো অসমৰ ইতিহাসত বহুত দিনৰে কোনো চিনেমা ভংগ কৰিব নোৱাৰা এক অভিলেখ গঢ়িবলৈ আগবাঢ়িছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে কিয়নো আগতীয়াকৈ অনলাইনৰ যেহেতু টিকেট খুলি দিয়া হৈছিলে সেই খুলি দিয়াসকলে যিসকলে প্ৰথমতে টিকেট অনলাইন কৰিব পাৰি তেওঁলোকক ধন্যবাদ দিছোঁ আমি বাৰু পাছতীয়াকৈ চাম যেহেতু অনলাইনত আমি পোৱা নাই আৰু এই অনলাইনত এনেকুৱা ধৰণৰ দেখাইছে এনেকুৱা ধৰণৰ এটা জোৱাৰ তুলি গৈছে যে 7 লাখ অধিক টিকেট বিক্ৰী হৈছে কোনো এখন চিনেমা এনেকুৱা ধৰণৰ দেখা নাই যে আমি অনলাইন খুলিলে 7 লাখতকৈ অধিক এইটো এটা ভাবিব লগা মানে আমাৰ বাবে গৌৰৱ জুবিনে ৰৈ ৰৈ বিনালে ছবিখন কাৰণ প্ৰায় 17 বছৰ আগতেই তেওঁ ভাবিছিল বিভিন্ন কামৰ বাবে তেওঁ ছবিখন পিছুৱাই ৰাখিব লগা হৈছিল কিন্তু জুবিনদাৰ এই চিনেমাখনৰ বিষয়ে কলাকুশলীখিনি তেওঁৰ সহযোগীসকলক আলোচনা কৰিছিল চিত্ৰ নাট্য সংলাপ কেনেকুৱা ধৰণৰ হ'ব কি হ'ব ক'ত শ্বুটিং কৰিলে ভাল হ'ব তেওঁ মনে বিচৰা ধৰণৰ হ'ব নাই সেইকাৰণে অলপ সময় লাগিছিলে আৰু ৰৈ ৰৈ বিনালে যি ট্ৰেইলাৰ সেই ট্ৰেইলাৰটো চোৱাৰ লগে লগে আমাৰ মানে কিবা লাগে এইটো কাৰণে কৈছোঁ সকলোৱেতো দেখিছে ট্ৰেইলাৰটোত জুবিনদাৰ আচল ৰূপটো তাত সকলোখিনি ফুটাই তুলিছে যে এইটো কাৰণে যে ট্ৰেইলাৰৰ শেষৰ দৃশ্যটো ছিংগাপুৰৰ মৃত্যুৰ আগমুহূৰ্তত এই বাস্তৱ দৃশ্যটোৰ লগত মিলি গৈছে জুবিনদাৰ এই দুয়োটাই দৃশ্য মাজত যে কোনো পাৰ্থক্য নাই চিনেমা আৰু বাস্তৱ জীৱন জুবিনদাৰ বাবে একে আছিল ট্ৰেইলাৰত থকা প্ৰায় দৃশ্য সংলাপ জুবিনদাৰ জীৱনৰ লগত সকলোখিনি সাদৃশ্য আছে ৰৈ ৰৈ বিনালে চিনেমাখনৰ এটা দৃশ্য সকলোকে আৱেগিক কৰি তুলিছে কোনটো জানে নাই বাৰু সাগৰখনৰ ওচৰত যে থিয় হৈ তেওঁ কৈছিলে যে সাগৰ ইমান ডাঙৰ সাঁতুৰিব পাৰিমনে এই কথাষাৰে বৰ আৱেগিক কৰি তোলে তেওঁ যেতিয়া সাগৰৰ পাৰত এটা ফটো উঠি যে তেওঁ ভাবিছিলে যে সাগৰখন ইমান ডাঙৰ সাঁতুৰিব পাৰিমনে ছবিখন মুক্তিৰ বাবে জুবিনদাৰ কিছু সাদৃশ্য দেখা পোৱা গৈছে এই সাগৰখনৰ লগত জুবিনদাৰ যিটো ৰৈ ৰৈ বিনালে চিনেমাখনৰ দৃশ্যটো এটি চিনেমাখনত যেতিয়া জুবিনদাৰ সাগৰ পাৰত জুবিনদাৰ নিথৰ দেহ পৰি আছে ঠিক সেই একে ভংগীমাৰে জুবিনদাৰ মৃত্যুৰ আগমুহূৰ্তত এখন ফটো ভাইৰেল হৈছে জৰিয়তে লাভ কৰিছে নহ'লেনো বাস্তৱত জীৱনটোৰ সৈতে একে চিনেমা কাহিনী একে হ'ব পাৰেনে অৱশ্যে এটা কথা ঠিক যে ৰৈ ৰৈ বিনালে কাহিনী জুবিন গাৰ্গে সপোনত দেখা বুলিয়ে কৈছে কেইবাটাও সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰিছে এই কথাটো যদিহে সপোনত দেখা পাইছিল তেন্তে জুবিনৰ মৃত্যু বতৰ আগতীয়াকৈ ঈশ্বৰে দিছিল বুলি ক'লেও ভুল কোৱা নহ'ব জুবিনদা এজন অনুৰাগীয়ে তেওঁক লগ পাই কান্দিছিলে তেওঁৰ চিনেমাখনৰ কিছুমান দৃশ্য শ্বুটিং কৰি থাকোঁতে বা কাহিনীখিনি কৈছিলে তেতিয়া সেই অনুৰাগীজনে কান্দিছিলে তেতিয়া জুবিনদাই কৈছিলে যে তই এতিয়া ইয়াত কান্দিব নালাগে হলত যেতিয়া চিনেমাখন চাবি তেতিয়া চাই কান্দিবি আজি সেয়াই যেন বাস্তৱ হ'ল জুবিনদাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে চিনেমাখনৰ অসমৰ ইতিহাসত বহু দিনলৈ কোনো চিনেমাই ভংগ কৰিব নোৱাৰা এক অভিলেখ গঢ়িবলৈ প্ৰাণৰ শিল্পীজনে যি চেষ্টা কৰিলে
আজি তেওঁ থকা হ'লে আৰু ভাল ভাল লাগিলেহেঁতেন আজি তেওঁ যিহেতু নাই ইয়াতকৈ আৰু দুখৰ বিষয় একো নাই অসমত 98টা চিনেমা হলত 31 অক্টোবৰৰ পৰা প্ৰতিদিনে জুবিনদাৰ চিনেমা ৰৈ ৰৈ বিনালে 456টা দৰ্শনী অনুষ্ঠিত হ'ব গুৱাহাটী 13টা ছবিগৃহত প্ৰতিদিনে 157টা দৰ্শনী হ'ব আৰু 31 অক্টোবৰৰ পৰা 6 বজাৰ পৰা আৰম্ভ হ'ব প্ৰথম দৰ্শনীত ঠিক তেনেদৰে বিজয়নগৰত 6টা দৰ্শনী ৰঙিয়াত প্ৰতিদিনে 4টা দৰ্শনী মঙলদৈত 5টা দৰ্শনী ছয়গাঁৱত 5টাকৈ দৰ্শনী অনুষ্ঠিত হ'ব আনফালে নলবাৰীত প্ৰতিদিনে 5টা দৰ্শনী বিপৰীতে বঙাইগাঁৱত ছবিগৃহত 2টা প্ৰতিদিনে 30টাকৈ প্ৰদৰ্শনী হ'ব ডিব্ৰুগড়ত প্ৰতিদিনে 12টাকৈ দৰ্শনী হ'ব তিনিচুকীয়াত প্ৰতিদিনে 16টাকৈ দৰ্শনী হ'ব যোৰহাটত 2টা ছবিগৃহত 21টা দৰ্শনী হ'ব গোলাঘাটত 4টা আৰু নগাঁৱত প্ৰতিদিনে 9টা দৰ্শনী হ'ব তেজপুৰত 4টা ছবিগৃহত প্ৰতিদিনে 42টাকৈ দৰ্শনী হ'ব লখিমপুৰতো 4টা ছবিগৃহত প্ৰতিদিনে 20টাকৈ দৰ্শনী ব্যৱস্থা কৰা হৈছে ডিফুত প্ৰতিদিনে 4টা দৰ্শনী হাফলঙত প্ৰতিদিনে 4টা দৰ্শনী শিলচৰত 4টা মাৰ্ঘেৰিটাত 4টাকৈ দৰ্শনী প্ৰদৰ্শিত হ'ব ৰৈ ৰৈ বিনালে ছবিখন কেৱল অসমতে নহয় অসমৰ বাহিৰতো এতিয়া ধুমুহাৰ সৃষ্টি কৰিবলৈ গৈ আছে এই ৰৈ ৰৈ বিনালে চিনেমাখনে কাৰণ পানৰ জুবিনদা শেষবাৰৰ বাবে চবেই চাবলৈ এবাৰ উৎসুক হৈ আছে ঠিক সেইদৰে ইটানগৰত 3টা ছবিগৃহত 7টাকৈ দৰ্শনী নাহৰ লগুণত দিনে 3টা দৰ্শনী বৃহত্তৰ মুম্বাইত 10টা ছবিগৃহত প্ৰতিদিনে 12টা দৰ্শনী দিল্লীত NRCRত 10টা ছবিগৃহত প্ৰতিদিনে 26টা দৰ্শনী প্ৰদৰ্শিত কৰা হ'ব জুবিনৰ চিনেমা ৰৈ ৰৈ বিনালে বেংগালুৰুত 20টা ছবিগৃহত 23টা দৰ্শনী হ'ব হায়দৰাবাদত দিনে 2টাকৈ দৰ্শনী হ'ব আহমেদাবাদত দিনে 1টা পুনেত 7টা চেন্নাইত দিনে 2টা কলকাতাত দিনে 12টা আৰু কোচিত প্ৰতিদিনে 1টাকৈ প্ৰদৰ্শিত হ'ব পানৰ শিল্পীজনৰ ৰৈ ৰৈ বিনালৰ চিনেমাখনৰ জৰিয়তে কেনেকৈ অসমীয়া চিনেমা উদ্যোগটো আৰু আগুৱাই লৈ যাব পাৰি তাৰ বাবে বহুত আশা আছিল জুবিনদাৰ যি সপোন আছিল সেই সপোন তেওঁ হয়তো আৰু আছিলে কিন্তু কৰিবলৈ নাপালে সেইখিনি তেওঁ যিটো ছিংগাপুৰত কাহিনী হ'ল সেই কাহিনীটো আমি কাৰণ আজি সদায় মৰ্মাহত কিয়নো তেওঁ সেই মানুহজনক যেতিয়া ছিংগাপুৰত নি সাগৰত তেনেকুৱা এটা কৰিলে সেয়া আমাৰ অসমৰ ৰাইজে সহ্য কৰিব পাৰিব জানো কেতিয়াওতো নোৱাৰে আজি তেওঁ গান শুনি আমি সৰুৰ পৰা এই ডাঙৰ এইখিনি সময়লৈকে তেওঁৰ গান শুনি যি মনটো আনন্দ লাভ কৰিছিলোঁ আৰু প্ৰতিটো গান এনেকুৱা ধৰণৰ হৃদয়ৰ খুন্দা মাৰি ধৰে আৰু গানসমূহ এনেকুৱা ধৰণৰ আছিল যে প্ৰতিটো গান যেন তেওঁৰ লগত যেনেকুৱা এটা সাদৃশ্য হৈ পৰে আৰু সেই গান আমাৰ মাজতো যেন কিবা এটা সোমাই আছে ঠিক তেনেকুৱা আগতে লাগে এবাৰ আপুনি অকলশৰীয়াকৈ শুনি চাবচোন জুবিনদাৰ গানটো যিকোনো গান সেই গানসমূহ শুনিলে আপোনাক কেনেকুৱা ধৰণৰ লাগিব আপুনি নিজে বুজি পাব নোৱাৰে গানৰ অৰ্থ কি যেতিয়া আপুনি নিজানত বহি শুনিব সেই গানৰ প্ৰতিটো শব্দই আপুনি যেতিয়া শুনিব সেই শুনিলে মনটো ব্যাকুল হৈ পৰিব আজি সেই পানৰ শিল্পীজনৰ এই ৰৈ ৰৈ বিনালে চিনেমাখনত একাংশ বেপাৰীয়ে ব্যৱসায় আৰম্ভ কৰি দিছে ব্যৱসায় মানে কি হৈছে চিনেমাখনৰ টিকেটৰ মূল্য বঢ়াই দিয়াত কিছু অসুবিধাজনক হোৱা দেখা গৈছে আজি ধনীসকলে যেনেকৈ টিকেটৰ মূল্য হ'লেও চাব পাৰিব কিন্তু এজন দৰিদ্ৰ শ্ৰেণীৰ কাৰণেতো জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন চাবলৈ চবৰেতো ইচ্ছা আছে গতিকে তেওঁলোকৰ কাৰণেতো এবাৰ ভাবোঁ যে টিকেটৰ মূল্য ইমান বেছি হোৱাটো উচিত হ'বনে নহয় আৰু বিশেষকৈ জুবিনদাৰ অন্তিম চিনেমা এই অন্তিম চিনেমাখনৰ বাবে চবেইতো চাম বুলিয়ে ভাবি আছে
যদি টিকেটৰ মাচুল অলপ কমাই দিয়া হ'লে আজি সাধাৰণ ৰাইজে অলপ সকাহ পালেহেঁতেন এতিয়াও সময় আছে আপোনালোকে টিকেটৰ মূল্য অলপ হ্ৰাস কৰিবলৈ মই হাত জোৰ কৰি নমস্কাৰ কৰিছোঁ যে সাধাৰণ জনতাৰ বাবে চাবৰ বাবে এবাৰ সুবিধা দিয়ক কিয়নো এই চিনেমাখন অন্তিম চিনেমা জুবিন দাৰ বহুত আশা সপোন আছে এই সপোনসমূহ তেওঁ বাস্তৱত পৰিণত হ'বলৈ দিয়ক আৰু সকলো অনুৰাগীয়ে যি হেঁপাহৰে ৰৈ আছে সেই হেঁপাহখিনি পূৰণ হ'বলৈ দিয়ক আপোনালোকে চিনেমাখনলৈ বেপাৰ নকৰিব প্লিজ বেপাৰ নকৰিব টিকেটৰ মূল্য অলপ হ'লেও হ্ৰাস কৰক আপোনালোকলৈ অনুৰোধ জনাইছোঁ তেওঁ জীয়াই থকাত যিখিনি বেপাৰ কৰিলে আৰু মৃত্যুৰ পাছতো তেওঁ একে বেপাৰে চলি আছে আৰু যাতে বেপাৰ নকৰে প্লিজ